ছিকিমৰ পৰা সন্ধানহীন তামুলপুৰৰ গুৱাবাৰীৰ এজন যুৱক কৰ্মৰ সন্ধানত 10 দিন পূৰ্বে ছিকিমলৈ গৈছিল পৰতুজ দাস নামৰ যুৱকজন যুৱকজনৰ সন্ধান বিচাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানো সন্ধান পোৱা নাই পৰতুজ দাসৰ কোনো সদাশয় লোকে যুৱকজনক প্ৰত্যক্ষ কৰিলে স্থানীয় আৰক্ষী অথবা 60002623 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালে নাম পৰতুজ দাস তেখেতে যোৱা 15 দিন মান আগতে ছিকিমলৈ গৈছিল কাম কৰিবলৈ তাতে যোৱাৰ পিছত আমি খবৰ পালো তে মানুহজন অলপ অসুস্থ হৈছে আৰু আগতে মানুহজন মানসিকভাৱে অলপ দুৰ্বল আছিল পিছত ছিকিমৰ পৰা যেতিয়া উভতি অহাৰ পিছত দাৰ্জিলিং লৈকে অহাৰ পিছত দাৰ্জিলিঙৰ পৰা মানুহজন নিখোজ হৈ গৈছে বা কোনো ধৰণৰ খবৰ পাতি নোহোৱা হৈ গৈছে আজি মোটামুটি 15 দিন হ'ল পৰিয়ালৰ লোকে কোনো ধৰণৰ খবৰ পোৱা নাই আৰু মানুহজন ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি আছিল পৰিয়ালো খুব দুখীয়া পৰিয়াল তেখেতৰ ওপৰতে পৰিয়ালটি নিৰ্ভৰ কৰে পৰিয়ালৰ মানুহ বহুত চিন্তিত হৈ আছে থানাটো অলৰেডি পৰিয়ালৰ লোকে এটি নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে এটোৱে বিচাৰিছে যাতে সকলোৱে অলপ খবৰ লয় যদি কোনোবাই ক'বাত দেখা পায় বা কিবা